নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। এলপি আৰু ইউপি নিযুক্তিৰ ক্ষেত্ৰত আপোনালোকে গম পাই চাগে অনলাইন আবেদন লৈ থকা হৈছে। এইটোৰ ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড আপোনালোকৰ, তাৰপিছত থাৰ্ড। এইটোৰ ক্ষেত্ৰত মই মষ্ট বি ইম্পৰ্টেণ্ট কেইটামান কথা আপোনালোকক শ্বেয়াৰ কৰি দিম। আজি মই কপিৰ জৰিয়তে কৰি আছোঁ বন্ধু-বান্ধৱীসকল, মোবাইলৰ জৰিয়তে বনাই আছোঁ। অলপ হিলিব পাৰে ভিডিঅ'টো, আপোনালোকে জাষ্ট যিটো টপিক মানে বুজাবলৈ চেষ্টা কৰিছোঁ এইটো শুনি ল'ব। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চৰ ক্ষেত্ৰত যদি আপোনাৰ ধৰি লওক আপোনাৰ পাৰ্চেণ্টেজটো 60+ আছে, তেন্তে 60+ থাকিলে আপুনি এনেকুৱা এটা ডিষ্ট্ৰিক্ট এপ্লাই কৰিব য'ত মানে কি হয়, আগৰবাৰত 2023 ফেব্ৰুৱাৰী মাহত এটা কাট অফ প্ৰকাশ পাইছিলে, আপোনালোকে গম পায়। সেই কাট অফটোৰ লগত এইটো মিলাই চাব। যদি আপোনালোকৰ সেইটো ডিষ্ট্ৰিক্ট মানে সেইটো কাট অফ মতে কোনটো ডিষ্ট্ৰিক্টত কম গৈছিলে, সেই ডিষ্ট্ৰিক্টত আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো দিয়ক। আৰু মই ছেকেণ্ড প্ৰিফাৰেঞ্চৰ কথা কওঁতে আপোনালোকে তাৰ পৰা চাব তাতকৈ কম ক'ত গৈছে। যদি আপোনাৰ পাৰ্চেণ্টেজ ধৰি লওক 70+ আছে, তেন্তে নিশ্চয় এপ্লাই কৰক। কোনো টেনশ্যনেই নাই, ধুনীয়াকৈ আপোনালোকে ভাল ভাল ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰে, য'ত মানে ধৰি লওক বিশ্বনাথ ডিষ্ট্ৰিক্ট বা শোণিতপুৰ ডিষ্ট্ৰিক্ট বা লখিমপুৰ ডিষ্ট্ৰিক্ট, এইবোৰ ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰে। আৰু যোনবোৰ ডিষ্ট্ৰিক্ট মানে ধৰি লওক আপোনালোকৰ মই শোণিতপুৰৰ কথা কৈছোঁ, শোণিতপুৰ, তাৰপিছত আপোনাৰ আছে লখিমপুৰ, এইবোৰ ডিষ্ট্ৰিক্টত কি হৈ আছে মানে কাট অফ ৰেংকটো আপোনালোকৰ অহাবাৰ গৈছিলে 208+ হৈছিলে, মানে 208 পৰ্যন্ত OBCৰ গৈছিলে, প্লাছ হৈছিলে। আগৰবাৰ যিহেতু প্ৰচেছটো বেলেগ আছে, গতিকে এইবাৰ মানে ইয়াৰ মতে মই কৈছোঁ 62 বা 63+ থাকিব চাব 100%। কাৰণ এই বন্ধু-বান্ধৱীসকলক মই কৈ দিব বিচাৰিছোঁ, এই ডিষ্ট্ৰিক্টসমূহত মানে কাট অফ ৰেংকটো আগতকৈ বহুত মানে বৃদ্ধি হ'ব দেখা পোৱা যাব। আৰু কোনটো ডিষ্ট্ৰিক্টত কম যাব, যোনটো ডিষ্ট্ৰিক্টৰ মানে 2023 যোনটো এটা ফেব্ৰুৱাৰী মাহত এটা কাট অফ লিষ্ট প্ৰকাশ পাইছিলে, আপোনালোকে গম পায়। সেই কাট অফ লিষ্টটো এবাৰ ভালকৈ ভিজিট কৰি লওক, আৰু ভিজিট কৰি পেলাই আপোনালোকে এপ্লাই কৰিব। আৰু যদি NIS সম্বন্ধে মই মানে আপডেট কালেকশ্যন কৰি আছোঁ, NISৰ বন্ধু-বান্ধৱীসকলে যদি ভিডিঅ'টো চাই আছে, গতিকে নতুন কিবা যদি আপডেট আহে আপোনালোকক জনাই দিম। মই ডাটাটো কালেক্ট কৰি আছোঁ, যদি নতুন আপডেট পোৱাৰ লগে লগে আপোনালোকক মই এই চেনেলটোত জনাই দিম। ঠিক আছে, ইমানে কৈ সামৰণি মাৰিছোঁ।